আমাৰ বিগত সময়ত আমাৰ চেন্ট্ৰেল কমিটি নৰ্থ ইষ্ট মংগোলিয়ান ফৰাম যিটো গঠন কৰা হৈছিলে তাৰে আমাৰ সম পৰ্যায়ে যিটো ডিষ্ট্ৰিক্ট কমিটি ফৰ্মেশ্যন আজি 23 আগষ্ট আজি দিন ধাৰ্য কৰা হৈছিলে সেইমতে আমাৰ বিভিন্ন চেন্ট্ৰেল বিষয়ববীয়াসকল বিভিন্ন কৰ্ণাৰৰ পৰা আহি পাইছে তো আজি আমাৰ ডিষ্ট্ৰিক্ট ওদালগুৰি ডিষ্ট্ৰিক্ট কমিটিটো পূৰ্ণাংগ কমিটি গঠন কৰা হ'ল তো পৰ্যায়ক্ৰমে আমাৰ ডিষ্ট্ৰিক্ট কমিটিবিলাকে আঞ্চলিক বুথ লেভেলৰ কমিটিবিলাক কৰি যাব এতিয়ালৈকে কিমানখন কমিটি হৈ গৈছে এতিয়ালৈকে আমাৰ নগাঁও ডিষ্ট্ৰিক্টখন হৈ গ'ল পূৰ্ণাংগ কমিটি হৈ গ'ল এতিয়া আঞ্চলিক গঠন হৈ আছে এতিয়া আমাৰ ওদালগুৰিখন হ'ল যিহেতু মাজতে মানে খেতি পথাৰৰ কাম আছিলে আমাৰ মংগোলিমলৰ মানুহ মেইনলি খেতিৰ লগত এছ'চিয়েট থাকে যাৰ কাৰণে একমাহ আমি ড্ৰপ দিছিলোঁ তো এতিয়া নেক্সট পৰ্যায়ে আমি ধাৰণা কৰিছোঁ আজি আমাৰ গাৰো ষ্টুডেণ্ট ইউনিয়নৰ পৰাও প্ৰতিনিধি আহিছিলে তেখেতসকলেও কথা দি গৈছে আগন্তুক সময়ত তেখেতৰ কমিটি গঠন কৰা হ'ব আমাৰ তামোলপুৰ বাক্সাৰ কমিটি গঠন কৰা হ'ব তো আমি পৰ্যায়ক্ৰমে এটা ডিষ্ট্ৰিক্ট আমি কৰি গৈ থাকিম আগন্তুক দিনৰ বিশেষ কাৰ্যসূচী আছে নেকি বিশেষ কাৰ্যসূচী চাওক আমি অন্য দল সংগঠনতকৈ আমাৰ লক্ষ্য আৰু উদ্দেশ্যটো অলপ সুকীয়া কিয়কি অন্য দল সংগঠনে ব্যক্তিগত এটা ট্ৰাইব লৈ কাম কৰে আমি সমূহীয়াকৈ আমি ৰেচটো লৈ লাগিছোঁ আমি কোনো ব্যক্তিগত বড়ো বা ৰাভা পাৰ্টিকুলাৰলি তেনেকুৱা নহয় আমাৰ মংগোলীয় অৰিজিনৰ মানুহখিনিক আমি কনচেনট্ৰেট কৰি কাম কৰিব ওলাইছোঁ যিহেতু আজি মংগোলীয় অৰিজিনৰ মানুহখিনি ইয়াৰ অৰিজিনেল ভূমিপুত্ৰ ইন দ্য চেন্স ভূমিৰ পৰা কোনো পুত্ৰ ওলোৱা নাই ভূমিপুত্ৰ ইন দ্য চেন্স ইয়াৰ আদিকালৰ পৰা মানে বুৰঞ্জী ঢুকি নোপোৱাৰ পৰা আমাৰ যিমান বুৰঞ্জীত ডাইনেষ্টি বা কিংডম ইয়াতে ৰুল কৰা পাওঁ বা ইয়াতে অৱস্থান কৰিছিলে সেই মানুহখিনি কিন্তু মূলতঃ মংগোলীয় অৰিজিনৰ মানুহে আছিলে পৰৱৰ্তী সময়ত আমি দেখা পাওঁ যে বিভিন্ন চ'ৰ্চৰ মানুহ ইয়াত আহিছে তাৰপিছত কালচাৰেলবিলাক চেঞ্জ হৈছে আজিৰ দিনত যিটো প্ৰেক্ষাপট আমি চাওঁ আজি মংগোলীয় মানুহৰ য'তে চাওঁ অৱস্থা বহুত বেয়া সিহঁতে সীমিত হৈ আজি ট্ৰাইবেল বেল্ট এণ্ড ব্লকলৈকে সীমিত হৈ গৈছে আজি সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো ভাবুকি এটা আহি পৰিছে তো সেইকাৰণে এইটো সময়ৰ আহ্বান যে মংগোলীয় মূলৰ আমাৰ মানুহ যিমান ট্ৰাইব আছে আমি একত্ৰিত হৈছোঁ এই মঞ্চৰ থ্ৰু আমাৰ যিটো লষ্ট কিংডম লষ্ট ডিগনিটিটো আছে সেইটো আকৌ যাতে ঘূৰাই আনিব পাৰোঁ সেইটো কাৰণে কাম কৰি যাম আজি কেইজনীয়া কমিটি গঠন কৰিলে আপোনালোকে আজি মোটামুটি 25 জনীয়া কমিটি গঠন কৰা হৈছে আৰু মেম্বাৰখিনি ভৰাব লগা আছে মোটামুটি 40-50 জন কমিটি হ'ব আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ